হয়, মই ওদালগুৰিৰ পৰা আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী ধ্ৰুৱ নাৰ্জাৰী হৈ 28 নম্বৰ গোসাইগাঁও সমষ্টিত যিটো বাই ইলেকশ্যন হ'ব তাত কেম্পেইনৰ কাৰণে আহিছোঁ। আৰু ইতিমধ্যে আমাৰ দলৰ সহকৰ্মী বন্ধুসকলৰ লগত আলোচনা কৰি গম পাইছোঁ, বিভিন্ন সংবাদ মাধ্যমৰ পৰা গম পাইছোঁ যে আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী নাৰ্জাৰী ডাঙৰীয়া গোসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব। এইটোতো আপোনালোকে জানে অস্তিত্ব আছে না নাই। গতিকে আমাৰ 3জনকৈ বিধায়ক আমাৰ আছে, যথেষ্ট সংখ্যক আমাৰ MCLA সকল আছে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল আমাৰ বিপিএফ ৰাজনীতি দলটো হৈছে ইলেকশ্যন কমিশ্যনৰ পৰা ৰিকগনিশ্যন পোৱা। গতিকে ইয়াৰ অস্তিত্ব একদম আছে আৰু এইবাৰ নিৰ্বাচনত ইয়াৰ প্ৰমাণটো পাব। গতিকে ইতিমধ্যে আমাৰ BTC অঞ্চলৰ ৰাইজে আচলতে পৰিৱৰ্তন বিচাৰিছিলে। আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত 15টা বছৰ আমি শাসন কৰিছিলোঁ। ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিল। এতিয়া পৰিৱৰ্তনৰ নামত BTC অঞ্চলত কি পাইছে কি পোৱা নাই ইতিমধ্যে ৰাইজে গম পাইছে। পৰিৱৰ্তনৰ নামত কি ভুগি আছে এতিয়া ৰাইজে। সেইদিনাখন ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে যে এতিয়াহে BTCত শান্তি অহা বুলি কৈছে। এই শান্তিটো আমাৰ 15 বছৰ আগতেই হাগ্ৰামা মহিলাই ডাঙৰীয়াই আনিছে। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত আমাৰ BTC চৰকাৰে যিখিনি আমাৰ ৰাইজক সা সুবিধাবিলাক দিছিলে, সেই সা সুবিধাবিলাক এতিয়া চৰকাৰে UPPL আৰু BJP চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ, তেওঁলোকে আমাক একো দিব পৰা নাই। বৰং ইয়াত এটা অশান্তি হৈছে। মানুহবিলাকৰ মনত এনেকুৱা ধৰণৰ হৈছে ভৱিষ্যতে কি হ'ব কি নহ'ব, এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে। BTC একৰ্ডৰ যোগেদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যিখিনি ক্ষমতা ইয়াত পাইছিলে, আজি BTR চুক্তিৰ পিছত সেই ক্ষমতাটো নাইকিয়া হৈছে, আমাৰ হাতৰ পৰা গুচি গৈছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত BTC চুক্তি যিটো হৈছিলে, যিখিনি আমি গাঁও পাইছিলোঁ, যিখিনি এৰিয়া আমি পাইছিলোঁ, সেইখিনি কৰ্তন কৰিবলৈ গৈ আছে। 16টা ডিপাৰ্টমেণ্ট ইতিমধ্যে BTCৰ পৰা ক্ষমতাটো ৰাজ্য চৰকাৰে লৈ গৈছে। এইটোতো ইমান ডাঙৰ, মানে এইটো আমাৰ কাৰণে এটা আনফৰ্চুনেট বড়োসকলৰ কাৰণে, যিটো কাৰণে বড়োসকলে আন্দোলনটো কৰিছিলে। গতিকে সেইকাৰণে আমাৰ BTC অঞ্চলৰ বিশেষকৈ বড়ো ৰাইজ, BTC অঞ্চলৰ সকলো বাসিন্দাই অনুভৱ কৰিছে যে পৰিৱৰ্তনৰ নামত আমি কিবা এটা বেলেগ বস্তুহে আমি পাইছোঁ। গতিকে ইতিমধ্যে ৰাইজে এটা সিদ্ধান্ত লৈছে যে UPPL আৰু BJPৰ লগত থাকিলে আমি BTCত শান্তিৰে থাকিব নোৱাৰিম, ইয়াত অশান্তিৰ সৃষ্টি হ'ব, হ'লে আমি ৰাখিব লাগিব। যিখিনি গাঁও আমি পাইছিলোঁ, যিখিনি এৰিয়া আমি পাইছিলোঁ, নিজে থাকিবৰ কাৰণে সেইখিনি যেনে তেনেহ'লে ৰাখিব লাগিব বুলি এতিয়া মনত এটা সংকল্প লৈছে। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনত BTCত যি নিৰ্বাচনেই নহওক কিয় আমি জয়ী হ'ম। হয়, ইতিমধ্যে ৰাইজে সেইটো দেখা পাইছে যে হাগ্ৰামা মহিলাই ডাঙৰীয়া ক'ৰবাত কাম কৰোঁতে ক'ৰবাত সৰু সুৰা ভুলটো হ'ব পাৰে, এইটো মানুহ হয়। আৰু সেই সময়ত নতুন আছিলে তেওঁলোকে, কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যেনেকুৱা ধৰণে ইয়াত উন্নয়নটো হৈছে ৰাইজে সকলোৱে দেখা পাইছে। আমি আহোঁতেই কথা পাতি আহিছোঁ, ইমান ডাঙৰ আন্তঃগাঁথনিবিলাক হৈছে। আজি প্ৰমোদ বড়োৱে তেওঁলোকে যিখিনি 7 মাহ চৰকাৰ কৰিলে তেওঁলোকে দেখুৱাই দিয়ক তেওঁলোকে নতুন কিবা কাম কৰিব পাৰিছে নেকি। বৰং তেওঁলোকে এতিয়া ফিটা কাটিছে, হাগ্ৰামা মহিলাৰ নেতৃত্বত হোৱা কামবিলাকৰ ফিটা কাটিছে তেওঁলোকে। আৰু সেইটোকে তেওঁলোকে আমি কৰা বুলি ক'লেতো নহ'ব, এইটোতো কোনোতো মানি ল'ব নোৱাৰে। আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত কাম এটা ল'বৰ কাৰণে কোনো পইচা দিব নালাগিছিল, কমিশ্যন দিব নালাগিছিল, বিল পে'মেণ্ট কৰোঁতে কমিশ্যন দিব নালাগিছিল। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো কি কৰিছে, তেওঁলোকে দালাল কৰিছে। বিল পে'মেণ্টৰ নামত 30% লৈকে তেওঁলোকে লৈছে, 25% তেওঁলোকে লৈছে ফাণ্ড ৰিলিজ কৰোঁতে। আৰু তাতকৈ ডাঙৰ কথা, তেওঁলোকে আগৰ চৰকাৰ দিনত যিখিনি লাইবিলিটিছ আছে সেইটো তেওঁলোকে নিদিম বুলি এটা কৈছে। তেওঁলোকে জনাটো উচিত, জনাটো দৰকাৰ তেওঁলোকে যে চৰকাৰ কৰিলে লাইবিলিটিছ থাকিবই। আৰু সেই লাইবিলিটিছখিনি পৰৱৰ্তী চৰকাৰে সেইটো দিব লাগিব। মোৰতো এটা অভিজ্ঞতা আছে, মই অসম চৰকাৰ 2বাৰকৈ মন্ত্ৰী হ'লোঁ। কোনো চৰকাৰে সেইটো ডিনাই কৰিব নোৱাৰে। চেংচন হোৱা বস্তু তেওঁলোকে নিদিয়াকৈ থাকিব নোৱাৰে। গতিকে তেওঁলোকে চৰকাৰ চলাবলৈ তেওঁলোকে জনা নাই, নাজানে, বেলেগৰ পৰা তেওঁলোকে শিকিবলৈ চেষ্টা নকৰে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বৰ যিটো চৰকাৰ সেইটো বিফল হৈছে। আজিৰ তাৰিখত মই কৈছোঁ আকৌবাৰ যে VCDC চেয়াৰমেনবিলাক যেনেকুৱা ধৰণৰ হৈছে, এতিয়া আমাৰ বড়ো ডমিনেটেড এলেকাবিলাকত এতিয়া জেনেৰেল মানুহ চেয়াৰমেন হৈ আছে, যাৰ কাৰণে আমি আন্দোলন কৰিলোঁ। মই কোৱা নাই যে অন্যান্য জনগোষ্ঠীবিলাক সুবিধা পাব নালাগে, য'ত যেনেকুৱা জনগোষ্ঠী আছে তেওঁলোকে তাত পাওক। এনেকুৱা ধৰণে তেওঁলোকে শাসন ব্যৱস্থাটো কৰিছে, যাৰ কাৰণে ইতিমধ্যেই BTC অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰটো ৰিজেক্ট কৰিছে।
গতিকে কোনো ধৰণৰ সম উন্নয়ন ইয়াত হোৱা নাই, আমি দেখা পোৱা নাই। ৰাইজে ইতিমধ্যে গম পাইছে, দেখা পাইছে সম উন্নয়নৰ নামত তেওঁলোকে যেনেকুৱা ধৰণৰ কাম কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা, মইতো ওদালগুৰিত শুনিছোঁ, মোৰ ওদালগুৰি DRDA আগৰ চৰকাৰৰ দিনত আমাৰ VCDC চেয়াৰমেনৰ নেতৃত্বত কিছুমান কামবিলাক হৈছিলে, ফাণ্ড ৰিলিজ হোৱা নাছিলে। এতিয়া তেওঁলোকে ফাণ্ড ৰিলিজ কৰিব 50-50 লাগিব। 50% যদি আমাক দিয়ে তেতিয়াহ'লে সেই পুৰণা লাইব্ৰেৰীবিলাক ৰিলিজ কৰিব। এইটো কেনেকুৱা হ'ব পাৰে? তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো কি? তেওঁলোকে সুশাসন দিবলৈ অহা নাই, চৰকাৰ কৰা নাই, পইচা বটাবৰ কাৰণেহে তেওঁলোকে চৰকাৰ কৰিছে। গতিকে আমাৰ BTC অঞ্চলৰ ৰাইজে ইতিমধ্যে তেওঁলোকক ৰিজেক্ট কৰিছে। আৰু এইটো আমাৰ BPF দলৰ প্ৰাৰ্থী আমাৰ নাৰ্জাৰী ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। এইটো আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি এবাৰ আলোচনা কৰিছিলোঁ আৰু তেখেতক আমাক কথা দিছে এলায়েন্সটো হ'ব। অলপ তেখেতে সময় বিচাৰিছে, আমি লাহে লাহে কৰিম। প্ৰথম পৰ্যায়ত আমাৰ BPF দলৰ যিসকল বিধায়ক আছে তেওঁলোকক ট্ৰেজাৰী বেঞ্চত বহাব, মানে ৰুলিং পাৰ্টি যিফালে বহে সেইফালে বহাৰ সুবিধাটো দিব। তাৰপিছত এই বাই ইলেকশ্যনত আমাক ভৱানীপুৰটো তেওঁলোকে আমাৰ পৰা সমৰ্থন বিচাৰিছে, আমি সেই সমৰ্থন তেওঁলোকক দিম বুলি কৈছোঁ। আমি কৈছিলোঁ গোসাইগাঁওটো আমাক দিয়ক, যিহেতু আমাৰ ইয়াত আগত আমাৰ স্বৰ্গীয় মাজেন্দ্ৰনাথ নাৰ্জাৰী আছিলে, সেইটো আমাক দিয়ক। গতিকে সেইটোত লৈ বুজা পৰা নহ'ল, কিন্তু তেখেতে আমাক ইংগিত দিছে যে অনাগত দিনত BJPৰ লগত আমাৰ যিটো এলায়েন্স সেইটো হ'ব, কিন্তু তেখেতে অলপ সময়টো বিচাৰিছে। হয়, মইতো কম, আৰু সেইকাৰণে মই নিজে আহিছোঁ যে বাই ইলেকশ্যন আমাৰ গোসাইগাঁও সমষ্টিত হ'ব। আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ BPF দলক তেওঁলোকে সমৰ্থন কৰিব লাগে, কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বতেই আমি BTC অঞ্চলত একদম শান্তি আনিছোঁ, প্ৰথম উন্নয়ন আমি আনিছোঁ। গতিকে সেই শান্তি আৰু উন্নয়নৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক সমৰ্থন কৰিব লাগে, যাতে ভৱিষ্যতেও আমি আৰু BTC চৰকাৰ কৰি পেলাই ইয়াৰ আৰু সুশাসন যাতে ব্যৱস্থাটো আমি কৰিব পাৰোঁ, কৰাপশ্যন ফ্ৰী চৰকাৰ যাতে আমি দিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত একেলগে সমান উন্নয়ন যাতে আমি কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ ৰাইজক, বিশেষকৈ গোসাইগাঁও সমষ্টিৰ ৰাইজক মই আহ্বান জনাইছোঁ BPF দলক সমৰ্থন কৰিবৰ কাৰণে।